ভাইৰেল হৈ পৰিছে এগৰাকী বিজেপি নেতাই টকা বিলাই থকাৰ দৃশ্য। ৰাজ্যিক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাণৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। নিৰ্বাচনী সভাত টকা বিলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত মুখ খুলিছে ত্ৰিদীপ জ্যোতি মৰাণে। সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে বিজেপি নেতাগৰাকীয়ে। উদ্দেশ্য প্ৰণোদিতভাৱে কৰা এই ভিডিঅ'ৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ হুংকাৰ দিছে ত্ৰিদীপ জ্যোতি মৰাণে। ভুৱা ভিডিঅ' প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিম বুলি প্ৰকাশ কৰিছে। নমস্কাৰ। যোৱাকালি অনাকাংক্ষিতভাৱে এটা বাতৰি দেখা পালোঁ যে আমাৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰচাৰ সভাত টকা বুলিওৱা বুলি এটা বাতৰি দেখা পালোঁ। এই বাতৰি ভিত্তিহীন, সম্পূৰ্ণ তাৰ কোনো ভিত্তি নাই বাতৰি। আৰু এনে ভিত্তিহীন বাতৰি যিসকল দুষ্ট চক্ৰই কৰিছিল তেওঁলোকক প্ৰত্যাহ্বান জনাই, বা যিসকলে এই ভিডিঅ' কৰিছিল তেওঁলোকক প্ৰত্যাহ্বান জনাই এটা কথা কওঁ যে আপোনালোকে যদি আমাৰ 12 বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত এনেকুৱা কোনো কাম আমি আজিলৈকে কৰা নাই, এনেকুৱা কামৰ সৈতে আমি কেতিয়াও জড়িত হোৱা নাই। যদি কোনোবাই প্ৰমাণ দিব পাৰে, দৃঢ়তাৰে কৈছোঁ যে আমি ৰাজনৈতিক জীৱন ত্যাগ কৰিম, আমাৰ যিটো সামাজিক জীৱন সেই সামাজিক জীৱন ত্যাগ কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু এনে ভিত্তিহীন বাতৰি লৈ ৰাইজৰ মাজত অপপ্ৰচাৰ চলাব নাপায়। আৰু আমাৰ যিটো ভাৱমূৰ্তি সেইটো নষ্ট কৰিবৰ কাৰণে এইটো এটা ৰাজনৈতিক NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।